Hello viewers, good morning and Infinitec Solution another learning video লৈ আপোনালোকক স্বাগতম জনাইছো। Friends প্ৰথমতে আহো কালি আমাৰ মাৰ্কেট চিনাৰিঅলৈ। তো কালি আমাৰ ফিন নিফটিৰ এক্সপায়াৰি আছিলে and যদি আমি চাওঁ আমাৰ এটা ইম্পৰ্টেণ্ট আমি লেভেল দিছিলো 20,581 and very interestingly গোটেই দিনটোৱে সেই লেভেলটোৰ আশে-পাশে ট্ৰেড কৰা দেখা গ'ল। Mostly sideways আমি দেখা পালো কালি মাৰ্কেটত। তো কোনো ধৰণৰ এনেকুৱা মুভমেণ্ট নাই মৰ্নিং মাত্ৰ এডাল কেণ্ডেল এডাল কেণ্ডেল ফৰ্ম কৰিছিলে এটা খুব ফাষ্ট মুভ দিয়ে আপসাইড যায় দেন এটা 26 জনৰ ওচৰত গৈ পুনৰ ব্ৰেকডাউন দিয়ে এণ্ড তললৈ আহি ক্লোজ কৰে এণ্ড লাষ্টত 2:20 বা 2:30 বজাৰ সময়খিনিত এটা আপ মুভ দিয়ে কিন্তু যদিও আপ মুভ দিয়ে প্ৰিমিয়ামছখিনি খুব বেছি মুভ কৰা নাছিলে আৰু একচুৱেলি কালি মই ট্ৰেডিং ছেটআপত নাছিলোঁ মোৰ এটা পাৰ্চনেল কামৰ কাৰণে তো মই কালি ট্ৰেডো লোৱা নাছিলোঁ চ' কালি মষ্টলি চাইডৱেজকৈ যায় আমাৰ ফিন নিফটি দেন যদি চাওঁ আমাৰ বেংক নিফটি তো বেংক নিফটিও সেই একেই হয় অলমষ্ট 46,445 আমাৰ যিটো ইম্পৰ্টেণ্ট লেভেল আছিলে তাৰ ওচৰতে সি ট্ৰেড কৰে সিও মষ্টলি কালি এটা ফ্লেটিছ ট্ৰেণ্ডত থাকে বা এটা ৰেঞ্জত সি ট্ৰেড কৰে মৰ্ণিঙত এটা ডাউনফল দিয়ে একচুৱেলি আমাৰ যিটো লেভেল সেইটো ব্ৰেকডাউন কৰি ওপৰত 24 জনটোৰ ওচৰত যায় আকৌ এটা ব্ৰেকডাউন দিয়ে দেন এগেইন আৰু এডাল কেণ্ডেলেৰে সি আপচাইড ব্ৰেক কৰি পেলাই সেই কেণ্ডেলৰ ওচৰতে সি ক্লজিং দিয়ে এণ্ড দেন মষ্টলি গোটেই দিনটোৱে সেই আমাৰ ইম্পৰ্টেণ্ট লেভেলটোৰ ওচৰতে সি ট্ৰেড কৰি থাকে এতিয়া আৰু যদি চাওঁ নিফটি কালি এটা খুব ধুনীয়া মুভ দিয়ে তো আমি যিটো আমাৰ প্ৰি ডিফাইন মাৰ্কেটত এই ৰেঞ্জটো আইডেণ্টিফাই কৰিছিলোঁ দেন তাৰ লগতে 21,932 এই লেভেলটো আমি আইডেণ্টিফাই কৰিছিলোঁ আৰু তাৰ ওচৰতে সি অপেন হৈ পেলাই পুনৰ সি সেই ইম্পৰ্টেণ্ট ৰেঞ্জলৈ আহে আৰু সেইটো ব্ৰেক কৰি পেলাই আমাৰ যিটো নেক্সট টাৰ্গেট আছিলে 21,841 সি খুব ইজিলি এচিভ কৰে দেন এগেইন সি এই ইম্পৰ্টেণ্ট লেভেলটোৰ ওচৰতে ট্ৰেড কৰে এটা আকৌ আপ মুভ দিয়ে দেন ডাউন মুভ দিয়ে চ' ইয়াত কালি স্কেল্পিঙৰ বহুতখিনি অপৰচুনিটি আছিলে যোনে ট্ৰেড কৰিব পাৰিছে বা আমাৰ ভিডিঅ' চাইছিলে তো এই লেভেলছখিনিৰ আশে-পাশে স্কেল্পিঙো কৰিব পাৰিছে তো এটা ভাল এটা মুভ কালি দেখা গ'ল নিফটিত এণ্ড কালিৰ দিনটোত যিমানখিনি ইণ্ডাইচেছ আছিলে তাৰ ভিতৰত কিন্তু মিড কেপ নিফটিত আটাইতকৈ ভাল মুভ দেখা গ'ল যিটো নেকি আমাৰ 10,321 সেইটো এটা ইম্পৰ্টেণ্ট লেভেল আছিলে আৰু তাৰ ওচৰতে সি অপেন হয় আৰু একজেক্টলি তাৰ পৰা সি এটা ব্ৰেকডাউন দিয়ে দেন আমাৰ নেক্সট যিটো ৰেঞ্জৰ আমি আইডেণ্টিফাই কৰিছিলোঁ তাৰ ওচৰলৈ আহে আৰু মষ্টলি তাৰ ওচৰে পাজৰে সি ট্ৰেড কৰি পেলাই ক্লজিং দিয়ে চ' এইটো এটা খুব ফাষ্ট মুভ হৈ আছিলে ডাউনৱাৰ্ড যিটো মুভ আছিলে চ' যোনে এইটো কেপচাৰ কৰিছে তাৰ ভাল প্ৰফিট কালি আৰ্ণ কৰিছে চ' এইখিনি আছিলে কালিৰ মাৰ্কেট ৰিভিউ তো আজিৰ মাৰ্কেটৰ কাৰণে যদি চাওঁ আজি নিফটি বেংকৰ এক্সপায়াৰি আছে চ' কালি দিনটোত যিহেতু সি মষ্টলি ৰেঞ্জতে ট্ৰেড কৰিলে বুলি ক'ব লাগিব তো এটা সি 15 তাৰিখৰ পৰা এটা বক্সত সি ট্ৰেড কৰি আছে ইয়াৰ বাহিৰত সি ওলাব পৰা নাই কিন্তু আজি যদি সি যিকোনো এফালে যদি মুভ কৰি পেলাই ওলাই যায় তেনে আমি খুব ফাষ্ট মুভ দেখিবলৈ পাম আৰু যদি আমি গ্ল'বেল চিনাৰিঅ' প্ৰথমতে চাই লওঁ গ্ল'বেল চিনাৰিঅ'টো পজিটিভ হয় পজিটিভ চেণ্টিমেণ্টত আছে ডাও জোন্স নেছডেক S&P 500 চ' এইখিনি গোটেইখিনিয়ে পজিটিভ ট্ৰেণ্ডত আছে দেন আমি যদি চাওঁ ডলাৰ ইণ্ডেক্সটো স্লাইটলি এইটো ফ্লেট বুলি ক'ব লাগিব ফ্লেটিছ এটা ৰেঞ্জত সি ট্ৰেড কৰি আছে দেন যিটো US ক্ৰুড অইল সেইটো ফ্লেটিছ হৈ আছে এণ্ড আমাৰ যিটো ইণ্ডিয়ান ক্ৰুড অইল সেইটো অলপ পজিটিভ চেণ্টিমেণ্টত আছে গতিকে এইখিনি হৈছে অভাৰঅল মাৰ্কেট এণ্ড গিফ্ট নিফটিয়ে আমাক আজি অলপ গেপ আপৰ ইণ্ডিকেশ্যন দি আছে চ' ইণ্ডিয়া ভিক্স যদি চাওঁ ইণ্ডিয়া ভিক্সো আমাৰ
আকৌ 14ৰ ওচৰতে ট্ৰেড কৰি আছে। চ' সেইটো চাবলগীয়া হ'ব। আৰু ডাও জোন্স ফিউচাৰ সি এটা আপ মুভ দি আছে, মানে পজিটিভ ট্ৰেণ্ডত আছে। এণ্ড FI কালি মানে 1200 প্লাছ ক্ৰ'ৰৰ সি কেছত বাইং কৰি আছে। চ' অভাৰঅলত যদি চাওঁ আমাৰ আজি পজিটিভ চেণ্টিমেণ্টে থাকিব আৰু ষ্টিল ৱাটচফুল হৈ থাকিব। আমাৰ যিখিনি ইম্পৰ্টেণ্ট লেভেল সেইখিনি মন কৰি থাকিব। আজি আমাৰ বেংক নিফটিৰ কাৰণে যিটো ইম্পৰ্টেণ্ট লেভেল হৈছে 46,415, এইটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব। আৰু তাৰ আশে পাশে যদি ট্ৰেড কৰি যদি আমি চাওঁ প্ৰথমতে ডাউন মুভৰ কাৰণে এই ৰেঞ্জটো ব্ৰেক কৰিব লাগিব। মানে এই বক্সটো ব্ৰেক কৰি পেলাই যিটো আমাৰ নেক্সট যিটো ইম্পৰ্টেণ্ট লেভেল আছে 46,266, এইটো যদি সি ব্ৰেক কৰে ডাউন চাইড, দেন আমাৰ এটা স্মল এটা নেৰ' ৰেঞ্জ আছে যিটো নেকি 46,150 পৰা 200ৰ ভিতৰত। তো আমি তালৈকে মাৰ্কেট যোৱা দেখা পাব পাৰোঁ। এণ্ড দেন তাৰপিছত আৰু এটা লেভেল আছে 46,031, দেন সেইটো ব্ৰেক কৰিলে 45,883, এনে এটা ষ্ট্ৰং ছাপৰ্ট জোন আছে অলমষ্ট 45,600ৰ পৰা 45,750 লৈকে। তো এইখিনি হৈছে ডাউনৱাৰ্ড মুভৰ কাৰণে। আপৱাৰ্ড মুভৰ কাৰণে যদি চাওঁ আমাৰ ওপৰত 46,579, এইটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব। তাৰ ওপৰত সি ব্ৰেক কৰি পেলাই 46,741, যিটো আমাৰ এই বক্স পেটাৰ্ণটোৰ ওপৰৰ যিটো ৰেঞ্জ হয়, তো সেইটো যদি সি ব্ৰেক কৰে দেন আমি এটা ফাষ্ট মুভ দেখিবলৈ পাম 46,882 প্ৰথমতে সি টাৰ্গেট দিব। দেন নেক্সট আমাৰ যিটো টাৰ্গেট দিব এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ জোন আছে 47,200ৰ পৰা 47,400লৈকে। তো ইয়ালৈকে আমি মাৰ্কেট যোৱা আমি সেইটো দেখা পাব পাৰোঁ। নিফটি যদি আজি চিনাৰী যদি চাওঁ, তো নিফটিটো এটা ইম্পৰ্টেণ্ট ৰেঞ্জত আছে বুলি ক'ব লাগিব। লাষ্ট আমাৰ যিটো ছেশ্যন আছিলে, তো এতিয়া ৰেঞ্জ এটাত সি সোমাই পৰিছে। আজিৰ কাৰণে নিফটিৰ ইম্পৰ্টেণ্ট লেভেলটো হ'ব 21,862। তো সেইটোত আমি ৱাটচফুল হৈ থাকিব লাগিব, কাৰণ কালি এটা সি ট্ৰেণ্ড দিছে, আজি সি ৰেঞ্জত থাকিব নে সেই ৰেঞ্জটো ব্ৰেক কৰি সি আকৌ এটা ব্ৰেকআউট দিব, তো সেইটো চাব লাগিব। তো 21,862ৰ লগতে আমাৰ এটা তলত এটা সৰু ৰেঞ্জ আছে যিটো নেকি 21,800ৰ পৰা 840লৈকে। তো সেইটো এটা ইম্পৰ্টেণ্ট ৰেঞ্জ হ'ব। সেইটো যদি সি ডাউন চাইড ব্ৰেক কৰে দেন আমাৰ আৰু এটা নেক্সট এটা ৰেঞ্জ আছে 21,800ৰ ওচৰে পাজৰে। তো তালৈকে আমি মাৰ্কেট অহা দেখিব পাৰিম। আৰু যদি সেইটো যদি ব্ৰেক কৰে দেন আমি 21,721, দেন 21,662, এনেকৈ এটা তলত ষ্ট্ৰং ছাপৰ্ট জোন আছে 21,500ৰ পৰা 600লৈকে এটা ষ্ট্ৰং ছাপৰ্ট জোন আছে। দেন এগেইন ওপৰলৈ যদি আমি আপচাইড মুভৰ কাৰণে যদি চাওঁ দেন এগেইন 21,862 এই লেভেলটো ইম্পৰ্টেণ্ট হ'ব। সেইটো যদি আপচাইড ব্ৰেক কৰে 15 মিনিটছৰ কেণ্ডেল যদি ক্ল'জ কৰি 21,910লৈ আহে, দেন আমি এইখিনিত ৱাটচফুল হ'ব লাগিব। এগেইন হয়তো সি এইটো এটা ৰিটেষ্ট কৰিব পাৰে 21,862 যদি আমাৰ ইম্পৰ্টেণ্ট লেভেল, সেইটো ৰিটেষ্ট কৰিব পাৰে। এণ্ড এগেইন যদি 21,910 এইটো আপচাইড ব্ৰেক কৰে দেন আমি দেখা পাম 21,941, দেন 21,979, আৰু তাৰ পৰা এটা সি ফাষ্ট মুভ দিব পাৰে যিটো হৈছে 22,066লৈকে। এণ্ড এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ জোন আছে 22,120 পৰা 22,150লৈকে। চ' এইটো এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ জোন আছে আৰু তাৰ ওপৰত আপ টু 22,250লৈকে। তো এইখিনি হৈছে আজিৰ কাৰণে ইম্পৰ্টেণ্ট লেভেলছ। তো ৱাটচফুল হৈ আপোনালোকে ট্ৰেড কৰিব, ইনফৰ্ম ডিচিশ্যনছ ল'লে ভাল। আৰু মষ্টলি ফ্ৰেণ্ডছ চাইক'লজিত কাম কৰিব। চাইক'লজি যদি ঠিক ৰাখে তেতিয়াহ'লে আপোনাৰ প্ৰফিটেবল হোৱাৰ চান্স বেছি থাকে। আৰু আমাৰ লেভেলছখিনি নোট কৰিব আৰু সেইমতে আপোনালোকে ট্ৰেড কৰিব। চ' এটা প্ৰফিটেবল ডে'ৰ কাৰণে আপোনালোকৰ গ্ৰিটিংছ থাকিলে। চ' হেভ এ নাইচ এণ্ড প্ৰফিটেবল ডে' এহেড। থেংক ইউ ছ' মাছ।